হাই ফ্ৰেণ্ড, সকলোকে নমস্কাৰ জনাই মোৰ এটা নতুন ব্লগলৈ স্বাগতম। গোলাপ ফুলৰ পিঠা বনাইছিল মায়ে, তাকে বোলো আপোনালোককো অলপ দেখুৱাই দিওঁ। আটা মঠা দি মঠি ল'ব আৰু এনেকৈ বেলি ল'ব। বেলি লৈ গিলাচেৰে কাটি এনেকৈ জাপি জাপি আপোনালোকৰ ইচ্ছা অনুযায়ী সৰু সৰুকৈ কেইটা জাপি লৈ নিজৰ কথা। মায়ে 6টা দিছে আৰু 6টা জাপি এনেকৈ মাজত সৰু সৰুকৈ আঙুলিটো দি ভাঁজ দি দিছে। ভাঁজ দিয়াৰ পিছত লাহে লাহে এনেকৈ সৰু সৰুকৈ পকাই আহি থাকিব। ছোৱালীজনী বহুত আমনি কৰি আছে বনাই থাকোঁতে, সেইটো কাৰণে অলপ দিগদাৰ হৈছে। এনেকৈ অলপ লাহে লাহে পকাই থাকিব আৰু হৈয়ে যাব। পকাই মাজত ভাগ কৰি দিব। ভাগ কৰি দিয়াৰ পিছত বিহু আহি আছে যিহেতু বনাবগৈ পাৰিব। হৈ গ'ল চাওক। কাৰোবাৰ যদি বনাবলৈ ইচ্ছা যায় বনাব পাৰিব, খাবলৈ বহুত টেষ্টি হয়। আগতে মায়ে বনাইছিল, মোৰ ভিডিঅ' কৰা নহ'ল। এয়া হৈ গ'ল গোলাপ ফুল পাহ, দেখিছেনে? তাৰ পৰা ৰিফাইন গৰম কৰিব, তাত দি দিব। বিহু আহি আছে যিহেতু আলহীক দিবলৈও ভাল হয়। ৰিফাইনখিনি তাত অলপ ভজাৰ পিছত মায়ে চেনি পানী অলপ গুলি থৈছিলে, তাত দি দিলে। গৰম কৰি ৰাখিব, তাৰপৰা ঠাণ্ডা হ'বলৈ দিব। এইয়া হৈয়ে গ'ল। কাৰোবাৰ যদি বনাবলৈ মন যায় বিহুত বনাব পাৰিব। বাই বাই।